তো হেল্ল' বন্ধুসকল মই মানে সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰায় পুৱাই উঠিলোঁ মানে এনে আৰু ইমান সোনকালে নুঠো বাৰু মানে উঠোতে 8টা 9টা বাজি যায় তো আজি একদম পুৰা মানে 6টা বজাতে উঠিলোঁ এটা বিশেষ কাৰণত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দেখিলে গম পাব কি হ'ল এই বিশেষ কাৰণটো কৈছোঁ মানে তাৰ কাৰণে একদম পুৰা ৰাতিপুৱা উঠিলোঁ আৰু এইফালে চাওক পুৰা মানে বেলি ওলাই গৈছে আৰু বৰ্তমান মাজতে ৰাতিপুৱা এইফালে চাওক 7টা 27 তো সেই ৰাতিপুৱা গৈ আছোঁ এটা বিশেষ ঠাইত তো এতিয়া যাওঁ আৰু সেই বিশেষ ঠাইটোত আৰু কিয় বিশেষ ঠাই বুলি কৈছোঁ লাহে সকলোখিনি কথা কৈ আছোঁ এতিয়া বলক যাওঁ আৰু সেই ঠাইটোলৈ আৰু এইফালে আছে কণ আৰু আমি মানে দুজনে গৈ আছোঁ আৰু এই ৰাতিপুৱা সেই ঠাইটোলৈ আপোনালোকে ভিডিঅ'টো চাই দেখিলে গম পাব বাৰু চলো এতিয়া চলো আৰু আমি মানে ক'ত গৈ আছোঁ আপোনালোকক হয়তো কোৱাই নাই তো আমি গৈ আছোঁ মূলগাঁও মানে আমাৰ বঙাইগাঁও ওচৰতে আৰু মূলগাঁৱত গৈ আছোঁ আৰু তাতে হৈ আছে মানে আৱাসন থিয়েটাৰ তো মানে তাৰে এই টিকট আনিবলৈ গৈ আছোঁ এই বৰেৰ পুৱাই এইফালে চাওক 7টা 42 এই পুৱাই গৈ আছোঁ টিকট আনিবলৈ তো আজি মানে যিমান বাধা বিঘিনি নাহক কিয় আজি মানে আমি চামেই তো এনেকৈ গৈ আছোঁ একদম পুৰা পুৱাই টিকট ল'বলৈ আমি মানে আহি পালোৱে মানে ইয়াতে হৈ আছে আৱাসন থিয়েটাৰ আৰু মানে আমি একদম ইমান পুৱাই আহিলোঁ এইফালে চাওক আৱাসন থিয়েটাৰ আৰু একদম টিকট কাউণ্টাৰৰ একদম মানুহ নাই আৰু আমাৰ মানে ইমান জোৰতে একদম পুৱাই উঠে একদম মানুহে অহা নাই টিকট কাউণ্টাৰৰ মানুহে অহা নাই কি কৰিম আৰু তাই বলক এতিয়া ঘূৰি আহোঁ বল চলো আৰু এইফালে চাওক টিকট কাউণ্টাৰ তো অলপমান পিছত আহি আছোঁ বাৰু টিকট লৈহে যাম মানে চামেই আজি তো এতিয়া অলপমান মানে ঘূৰি আহোঁ আৰু এনেকুৱাকৈ অলপমান তো বলক আৰু হা ক'ত এইফালে বঙাইগাঁও ভিউ পইণ্ট এই তো দেখাই পালে আমাৰ মানে হঠাৎ প্লেনিং হৈ গ'ল মানে তাত যিহেতু তাতে মানে টিকট নাপালোৱে মানে কাউণ্টাৰ মানুহ অহাই নাই তো আমি মানে তেনেকৈ আহি গ'লোঁ ডাইৰেক্ট বঙাইগাঁৱৰ ভিউ পইণ্ট আৰু বৰ্তমান উঠি আছোঁ একদম পাহাৰৰ ওপৰত যিহেতু আমি একদম পুৰা মানে মৰ্ণিং ৰাতিপুৱাতে উঠি টিকট ল'বলৈ আহিছোঁ আৰু যিহেতু এতিয়া মানে কাউণ্টাৰত মানুহ অহাই নাই তো অলপমান পিছত যাম বাৰু তাৰ আগতে ইয়াত আহিলোঁ আৰু ভিউ পইণ্টটো মানে উপভোগ কৰি আকৌ যাম টিকট লৈ আজি মানে যেনেকৈ নহওক কিয় এখন নাটক হ'লেও চামেই আজি আৰু মানে যোৱাকালিও আহিছিলোঁ আবেলি সময়ত আহিছিলোঁ টিকট ল'বলৈ কিন্তু তেতিয়া মানে টিকট শেষেই হৈ গৈছিল তো সেইকাৰণে আজি নেক্সট দিন আজি একদম পুৰা ৰাতিপুৱাতে আহিছোঁ টিকট ল'বলৈ কিন্তু আজি মানে এনেকুৱা ৰাতিপুৱাতে আহিছোঁ আজি কাউণ্টাৰত মানুহেই অহা নাই আমি মানে প্ৰথম আহিলোঁ আৰু তো যিহেতু মানে তাতে মানুহ অহাই নাই তো আমি আহিলোঁ ভিউ পইণ্টত এতিয়া ওপৰলৈ উঠি আছোঁ আৰু এনেকৈ একদম পাহাৰৰ ওপৰত যাব লাগিব আৰু এইফালে চাওক বেলি ওলাই আহিছে আৰু বৰ্তমান আহি পালোঁ একদম ভিউ পইণ্টৰ একদম ওপৰত আৰু এইফালে চাওক ভিউ এয়া হ'ল বঙাইগাঁও বঙাইগাঁও চহৰ যিমান দূৰ দূৰণিলৈকে দেখিবলৈ চাব পাৰিবা সিমান দূৰ দূৰণিলৈকে দেখিবও পাৰিবা ধুনীয়া লগা হৈছে মৰ্ণিং ওলা ভিউ তো আৰু বৰ্তমান মানে ভিউ পইণ্টৰ পৰা নামি আছোঁ এতিয়া গৈ আছোঁ আকৌ য'ত নেকি থিয়েটাৰটো হৈ আছে তাতে গৈ আছোঁ এতিয়া চাওঁ টিকেট কাউণ্টাৰত মানুহ আহিছে নে অহা নাই এতিয়া গৈ আছোঁ আৰু এনেকৈ নামি তো এতিয়া আকৌ আহিলোঁ মূলগাঁৱত য'ত নেকি আৱাসন থিয়েটাৰ হৈ আছে আৰু এতিয়া কাউণ্টাৰত মানুহ আহিছে বলক এতিয়া টিকেট লওঁ টিকেট ল'ব লাগে একদম খুচুৰা গৈছে আজি তো গাইছ লৈ ল'লোঁ টিকেট এয়া অৱশেষত মানে বহুত কষ্টৰ ফলত পালোঁ আৰু টিকেটখন আৰু ইয়াৰ পৰাই চাম একদম সেইফালে মঞ্চ আৰু মানে যোৱাকালি আহিছিলোঁ কিন্তু যোৱাকালি যিহেতু চাব নাপালোঁৱে যিহেতু টিকেটে নাপালোঁ তো আজি আহিলোঁ আৰু আজি আছে এইখন চাওক কি লেডি মেকবেথ এইখন চাম আজি তো এইফালে আছে গেলাৰী আৰু বৰ্তমান আমিও গেলাৰীতে বহি আছোঁ আৰু এইটো হ'ল এটা ৰাস্তা মানে নাটকৰ কাৰণে ৰাস্তা একদম এইটালৈকে তো আজি ৰাতিটো আৰু চাম আৰু ভাল লাগিব আৰু যোৱাকালি যিখন নাটক গ'ল মানে আৱাসন থিয়েটাৰৰ মেডাম মেনকা সেইখন বহুত বেছি ফেমাছ বুলি জানো কিন্তু সেইখন চাব নোৱাৰিলে যিহেতু টিকেটে নাপালোঁ তো আজি এইখন চাম আৰু লেডি মেকবেথ এইখন চাম আজি এইখন মঞ্চত তো কেনেকুৱা লাগে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব আৰু যিমানখিনি পাৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিম আমি এনেই বাৰু গেলাৰীতে চাম কিন্তু এনেই এবাৰ VIP চেয়াৰত বহি আহিম বলকচোন একদম সেইফালে একদম আগলৈকে আৰু এইটো এটা ৰাস্তা এইফালে লাইট কি ধুনীয়া লগা চাওক তো যিহেতু ৰাতি আহিম ৰাতি আপোনালোকক যিমানখিনি পাৰোঁ ভিডিঅ'ৰ দ্বাৰাই দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইফালে চাওক একদম VIP C26 এইফালে আছে B26 এইফালে আছে A26 তো ইমান আগত যদি বহিব পাৰোঁ না এনে ইয়াতে বহি এইফালে থিয়েটাৰ উপভোগ কৰক এইখন এখন মঞ্চ চাওক কি ধুনীয়া আৰু ইয়াত বহি চাই কেনেকুৱা লাগিব আপোনালোকে নিজে এটা ফিলটো লওক কিন্তু আমি ইয়াৰ পৰা নাচাওঁ বাৰু আমি একদম সেই গেলাৰীৰ পৰা চাম এই গেলাৰীৰ পৰা
একদম ইয়ালৈকে চাম তো এতিয়া ইয়াৰ পৰা যাওঁ আৰু ঘৰত তো ৰাতি সন্ধিয়াকৈ আহিম আৰু মানে 5টা বজাত আৰম্ভ হ'ব তো তাৰ আগতে আহিম আৰু তো মানে মেডাম মেনকাখন চাবলৈ বহুত ইচ্ছা আছিল কিন্তু নাপালোঁৱে টিকেট কি কৰিবি আৰু এতিয়া এইখনে চাম আৰু দিয়ক এতিয়া ৰাতিকৈ আহিম আৰু থিয়েটাৰ চাবলৈ তো গাইজ সন্ধিয়া হৈ গ'ল আৰু এতিয়া আকৌ যাব ওলালোঁ য'ত নেকি থিয়েটাৰ হৈ আছে আৰু আমাৰ হাতত টাইম মানে অফাৰ হৈ গৈছে আমাক 6টাত টাইম দিছিল কিন্তু বৰ্তমান 5:30টাৰ মানে বেছি হৈ গ'ল আৰু মানে আমাৰ হাতত জাষ্ট 20 মিনিট 30 মিনিটমান আছে তো সোনকালে যাব লাগে আৰু থিয়েটাৰ উপভোগ কৰিব লাগে তো এতিয়া গৈ আছোঁ একদম সোনকালে আৰু এইখন লৈ লৈছোঁ টিকেট এতিয়া গৈ আছোঁ আৰু য'ত থিয়েটাৰ হৈ আছে বলক দিয়ক আহি পালোঁ দিয়ক আৰু ঠিক টাইমতে নেকি আহি পাই লাইন হ'ব পাই গেলাৰীৰ কাৰণে লাইন আৰু এইফালে চাওক গেলাৰীত যাবৰ কাৰণে একদম লাইন কিমান লাইন আছে এইফালে চাওক একদম পুৰা ৰাস্তাৰ পাৰি লাইন ইয়াৰ পৰা এনেকুৱাকে এইটালৈকে তো এন্ট্ৰি কৰিলোঁ আৰু দেই আৰু এইফালে একদম পুৰা মানুহ ভাই জাগা পাম না কৰ হা সেইফালে আহিলে যাব ইফালে চাহ একদম চেয়াৰ খালী আজি ইফালেও খালী ইফালেও খালী আৰু একদম গেলাৰী পুৰা বজাই ইফালেও গেলাৰী বজাই সেইফালেও আছে ইফালে একদম পুৰা বজাই চাওক আৰু চেয়াৰ একদম খালী অলপ পিছত মাকো যাম লাজ কৰিছে মানুহ বেছি লাজ কৰিছে আৰু এইফালে লাহে লাহে আৰম্ভ হৈ আছে আৰু অলপমান পিছত আৰম্ভ হ'ব আৰু তো এনেকৈ লাইট নিমি গ'ল আৰু এনেকৈ আৰম্ভ হৈ গ'ল আজিৰ নাটক লেডি মেকবেথ অধ্যায় শেষ হবে আর একটা নতুন অধ্যায়ৰ আৰম্ভণি হবে এটা নতুন ৰক্তাক্ত অধ্যায় ৰবা এনেকৈ যাব নোৱাৰা প্ৰসাদলৈ কৈ থৈ যোৱা তোমালোকে এনেকে বাপেক পুতেক নহয় নহয় মানে বাপেকৰ জীয়েক পুতেকৰ বোৱাৰী আৰু যদি নহওক আপোনালোকে নেকি বাপেক পুতেক মানে বেংকো আৰু ফ্ৰেন্স হয় মই বেংকো আৰু মোৰ পুত্ৰ ফ্ৰেন্স কিন্তু হঠাতে আমাৰ প্ৰয়োজন হ'ল যে ঠিকেই হঠাতে প্ৰয়োজন হ'ল আৰু হঠাতে হোৱা কামবোৰ বেৰ হয় আপুনি মৰিল কিয় ৰজাই আপোনাৰ পুতেকক মাৰিব কৈছিল কামটো নহল বুজিছা বেলেগে দেখা আগতে আমি পলোৱাই পলোৱা ভাষা নকৰি
আপোনালোকৰ মাজলৈ আহিছিল মাত্ৰ 3 নিশা কাৰ্যসূচী হাতত লৈ আজি আপোনালোকৰ লগত আমাৰ গৌৰৱোজ্জ্বল তৃতীয় তথা বিদায় নিশা তুমি কিয় কোনো মাতৃ জন্ম দিয়া সন্তানে মোক হত্যা কৰিব নোৱাৰে মোক কিন্তু মোৰ মাতৃয়ে জন্ম দিয়া নাছিল মেকবেথ মাতৃৰ পেট ফালিহে মোক উলিয়াই অনা হৈছিল মোৰ পৰিয়ালৰ ওপৰত চলোৱা হত্যালীলাৰ প্ৰতিশোধ মই ল'বই লাগিব মাত মোৰ দাহিনী হব মাত তোৰ সৈন্য সামন্ত আজি তোক মোৰ হাতৰ পৰা কোনেও বচাব নোৱাৰিব হে লাঞ্ছিত বঞ্চিত জনতা চাই যোৱাহি তোমালোকৰ স্বেচ্ছাচাৰী শাসকৰ পতন আমি এনেহে কৈছিলো মেকবেথক ৰজা হ'ব বুলি আচলতে আমি তাৰ লগত এখন খেল খেলিছিলো ক্ষমতাৰ লোক দেখুৱাই তাক ঠেলি দিছিলো ধ্বংসৰ মুখলৈ সি বুজিয়ে নাপালে আমাৰ খেলখন সিটো মৰিলে তইতো এনে মৰিলি তো গাইজ যোৱা ৰাতি থিয়েটাৰ চাই আহি আৰু ভিডিঅ' নবনালোঁ আৰু ৰাতিও হৈ গৈছিল আৰু বহুত বেছি ঠাণ্ডাও লাগিছিল তো তাৰ কাৰণে ভিডিঅ'ই নবনালোঁ আৰু আজি হ'ল নেক্সট ডে আজি এইফালে চাওক মৰ্ণিং ৱাক ভিউ কি ধুনীয়া লগা হৈছে তো এতিয়া মানে মৰ্ণিং ৱাক কৰিব আহিছোঁ আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ যদি ক'ব যাওঁ থিয়েটাৰখন কেনেকুৱা লাগিল তো তেনেহ'লে মই কওঁ যে ইমান এটা ভাল নাপালোঁ লেডি মেকবেথখন ইমান এটা ভাল নাপালোঁ কিন্তু এক্টিং চেলুট এক্টিং সকলো কেৰেক্টাৰে একদম মানিবলগীয়া একদম চেলুট ইমান মানে স্পীডত ডাইলগ মাতে না একদম ক'ব লাগিব আৰু আবাহন থিয়েটাৰখন মোৰ কাৰণে এইবাৰ ফাৰ্ষ্ট টাইম চাইছোঁ আগতে চাইছোঁ নে চোৱা নাই মোৰ মনত নাই একেবাৰে আৰু বেলেগ থিয়েটাৰ চাইছিলোঁ কিন্তু 3 বছৰমান আগত আৰু 3 বছৰমান মানে চোৱাই নাই থিয়েটাৰে চোৱা নাই তো এইখিনি আৰু কালিৰ নাটকখন ইমান এটা ভাল নাপালোঁ আৰু নেক্সট আহিবলগীয়া নাটকবোৰ চাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ তো এইটো ভিডিঅ'ত বেছি দেখিলে নকৰোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব নেক্সট ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ বাই বাই